প্ৰাক্তন আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ কংগ্ৰেছ দল ত্যাগৰ পাছত এতিয়া কংগ্ৰেছৰ ভিতৰত আৰম্ভ হৈছে তীব্ৰ অসন্তুষ্টি। হয়, আপুনি ঠিকেই শুনিছে। অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ৰেহান উদ্দিনৰ ঘনিষ্ঠ নেতা তথা হোজাই জিলাৰ অন্তৰ্গত বিন্নাকান্দি ব্লক কংগ্ৰেছৰ সাংগঠনিক সম্পাদক বিলাল উদ্দিনৰ সামাজিক মাধ্যমত ৰেজাউল কৰিম চৰকাৰৰ সমৰ্থনত মন্তব্য দিয়াৰ লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া বিধানসভা অসফল বুলি উল্লেখ কৰি বিলাল উদ্দিনে কয়, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই নিজৰ অসফলতাক ঢাকি ৰাখিবলৈ এনেধৰণৰ তুলনা মন্তব্য দি আছে। এতিয়া অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ কি ব্যৱস্থা ল'ব সেয়া সময়ত হ'ব লক্ষণীয়। আমি পুনৰবাৰ জনাই আছো এই খবৰটি। প্ৰাক্তন আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ কংগ্ৰেছ দল ত্যাগৰ পাছত এতিয়া কংগ্ৰেছৰ ভিতৰত আৰম্ভ হৈছে তীব্ৰ অসন্তুষ্টি। অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ৰেহান উদ্দিনৰ ঘনিষ্ঠ নেতা তথা হোজাই জিলাৰ অন্তৰ্গত বিন্নাকান্দি ব্লক কংগ্ৰেছৰ সাংগঠনিক সম্পাদক বিলাল উদ্দিনৰ সামাজিক মাধ্যমত ৰেজাউল কৰিম চৰকাৰৰ সমৰ্থনত মন্তব্য দিয়াৰ লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই নিজৰ অসফলতাক ঢাকি ৰাখিবলৈ এনেধৰণৰ তুলনা মন্তব্য দি আছে। এতিয়া অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ কি ব্যৱস্থা ল'ব সেয়া সময়ত হ'ব লক্ষণীয়।